মই নহ'লে বগেনভেলিয়া নুফুলে। বগেনভেলিয়া। ভৱেনভেলিয়া 5,000 টন বোলে হৰি এই যিখিনি মানুহ মাজত এনেকৈ থেপাথেপিকৈ বহি আছে কিন্তু বিহুৰ বতৰ খোৱা বোৱাবিলাকো বিহুৰ সময়ত বেছিকৈ খাই দিয়া হয় আমাৰ মানুহ। মোৰ এটাই চিন্তা লাগিছে, বেলেগ একো নাই বাৰু, খালি গেছৰ একো অসুবিধা হৈ নাথাকিলেই হ'ল। নহ'লে এইবিলাক কাষৰবোৰৰ অশান্তি মিলিব নিজৰ অশান্তি কি মিলাব, কিন্তু এইখিনি দৰ্শকে এইখিনি চকী ৰাখিবলৈ কিমান সোনকালে আহি চাগে বহি আছে হয়নে? ছেক্ৰেটাৰী দাদা মুখখন ফুলা হৈ আছে। ই সুধিছে কিয় মানুহজনে এনেকৈ মুখখন ফুলা হৈ এনেকৈ খঙত থকা দিন আছে বোলে। ঘৰৰ মানুহৰ কাৰণে চকী ৰাখিব নোৱাৰিলে বোলে, খং উঠি আছে। সেইটো ভাল পাইছোঁ। আপোনালোকৰ খালি অসুবিধা আছে, এতিয়া উঠি যাওঁ বুলি ঘপকৈ উঠি যাব নোৱাৰে, কিন্তু কিবা এটা খাওঁ বুলি বোলে অকণমান পাতল হৈ আহোঁ বাহিৰত নোৱাৰিব হয়নে? সেইকাৰণে কওঁ এনেকুৱা অনুষ্ঠান চাবলৈ আহিলে মাজত বহিম বুলি যদি চাবলৈ আহে ঘৰতে পানীটো অকণমান কমাই খাই আহিব। অচি হোৱা নাই, মই চাই হৈছোঁ। ইয়াৰ অধ্যৱসায় কা ফল হয়, ইয়াৰ অধ্যৱসায় কা ফল है, मेरा नेपरा চেষ্টা लगाता हूँ ना। বোলে তুলসীৰ তলে মৃগ পহু চৰে, বোলে তুলসীৰ তলে মৃগ পহু চৰে, ধৰণী নথকা ঘৰত দিনতে চলে। শুনিও সৰ্বজন বোলে মহুৰ বচন, এটা ফুল এটা কোৱাটা জেগাতে খতম। আপোনালোকে জানেনে এই সমিতিৰ লগত মোৰ ওতঃপ্ৰোতভাৱে জড়িত দাদাহঁতৰ। মই কোন দাদা কৈছোঁ মই এতিয়া পাহৰিলোঁ। মই যে বিয়া পাতিলোঁ গম পায়নে? কি নাই দাদা? মই কৈ দিম, যিখিনি মানুহক সি মাতিব নোৱাৰিলে সেইখিনি মানুহৰ কাৰণে ই আকৌ বুঢ়া বিয়া পাতিব, তেতিয়া মাতিব। মই কেকেচাৰ নহ'লে এজনী পাতাকে পাতি থাকিম হয়নে নহয়? কিন্তু বিশেষ আপুনি বিশ্বাস কৰক, আপোনালোকে মোৰ বিয়াৰ 3 দিন নে 4 দিন পাছত আৰু মানে যেতিয়া ৰিচেপশ্যন গ'ল, আপোনালোকৰ সমিতিৰ কোন দাদা গৈছিল মানে মনত নাই। এই দাদা, এই 2জন দাদা মোৰ ঘৰলৈ গৈছে। মই বোলো বিয়া খবৰ ল'বলৈ গৈছে নেকি, বাইকৰ পৰা নামিছে, মই ফোনটো লৈ ভিতৰলৈ সোমাবলৈ কৈছোঁ, দাদা এইপিনে আহকচোন। আহি পেলাই মোক অনুষ্ঠানৰ কথা কোৱা নাই, গৈ পেলাই য'ত বিয়া হৈছিল যিদৰ মাটিত তালৈ সোমাই গৈ কৈছে ইয়াতে আপোনাৰ বিয়া হৈছে ন? মই বোলো অঁ ইয়াতে হৈছিলে। আপোনালোকে এইখিনি ৰিচিপশ্যন আছিল ন, এইখিনি মানুহ সোমাইছে? মই বোলো হয়। মই বোলো ক'ৰবাত আকৌ কিবা ছোৱালীয়ে জাপি দিব নেকি যেনেকৈ সুধি আছে। নহয়, তাৰপিছত গম পালে দাদাহঁতে ক'লে যে না আমাৰ অনুষ্ঠান আছে, আপুনি যাবই লাগিব। যাবই লগাৰ পিছত আৰু মই ঘৈণীক সুধিলোঁ, ঘৈণীয়ে কৈছে বিয়াৰ পিছত প্ৰথম অনুষ্ঠান, গতিকে আপুনি যাবই লাগিব। আজিও খবৰ ল'বলৈ আজিও কৈছে যে সেইখন অনুষ্ঠান হয়নে দাদাহঁত যে আহিছিল আমাৰ বিয়াৰ পাছত? বোলে সেই দাদাহঁতক ধন্যবাদ, আপোনালোকৰ কাৰণে ৰাইজৰ আশীৰ্বাদ ল'বলৈ সক্ষম হ'লোঁ। কিন্তু কৈলোঁ এই মোহন কিন্তু বিয়া পাতি অলপ সলনি হৈছে হয় নাই? সলনি হৈছোঁ জানো? অলপ সলনি হৈছে।